একে গাঁৱৰে যুৱকৰ সৈতে পলায়ন এটি সন্তানৰ মাতৃৰ। ওদালগুৰি জিলাৰ খৈৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বান্ধেৰী গাঁৱৰ কণামাৰা চুবাৰ লয়ন ৰাভাৰ পত্নীক যোৱা 6 মাৰ্চৰ মাজনিশা ফোন কৰি মাতি পলায়ন কৰে একে গাঁৱৰে দৈমালু বড়োৱে। ইতিমধ্যে খৈৰাবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পিংকুমণিৰ স্বামীয়ে দৈমালু বড়োৰ বিৰুদ্ধে। বিগত 3 মাহে দুই পলাতক প্ৰেমিক-প্ৰেমিকাক উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। 6 বছৰীয়া একমাত্ৰ পুত্ৰ সন্তানৰ মুখলৈ চাই পত্নী পিংকুমণি ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে পিংকুমণিৰ স্বামীয়ে। পিংকুমণি উভতি আহিলে পৰিয়ালে গ্ৰহণ কৰিব বুলি সাংবাদিকক জনায়। নিউজ ডেস্ক AIN লাইভ। যোৱা মাৰ্চ মাহৰ 6 তাৰিখ নিশা ঠিক 12 বাজিছে। এই মাৰ্চ মাহৰ ঠিক 12 বাজিছে। তেতিয়া হঠাৎ ৰাতি এটা কল আহিল। আগদিনা 5 তাৰিখ আছিল। ঠিক 12 বজালৈকে 6 তাৰিখ হৈ পৰি গ'ল বহিটো ভাবিছোঁ। তেতিয়ালৈকে ফোন কল এটা অহাৰ পিছত তাই বিচনাৰ পৰাই উঠি পেলাই যি গ'লে আমি পিছদিনাখন ক'ত গ'ল খবৰ যেতিয়া লওঁ তেতিয়া আমি গম পালোঁ যে দৈমালু বড়ো বুলি পেলাই ওচৰৰে এজন ল'ৰা তেখেতৰ ঘৰত গৈছিল। ৰাতিপুৱাৰ ভাগতে তেখেতে তাইক লৈ পেলাই তেখেতৰ খুৰাকৰ ঘৰত হুগ্ৰজলিৰ ঘৰত লৈ যায়। আমি গম পাই পিছে গ'লোঁ। আমি যাই পোৱাৰ আগে আগে তাৰ পৰা পলাল আজিলৈকে কোনো খবৰ নাই। ৰাতি লগে লগে যোৱা নাছিল, ৰাতিপুৱা 12টা বজাতে যোৱা নাছিল। আমি ৰাতি গৈছিলোঁ কিন্তু ৰাতি নাপালোঁ। ৰাতি বিচাৰি নাপালোঁ। ৰাতিপুৱা খবৰ পাওঁ যে তেওঁৰ লগতে গৈছে, সেই ল'ৰাজনৰ লগতে গৈছে। আৰু সেই দিন ধৰি আজিলৈকে যোগাযোগ নাই নেকি? কোনো যোগাযোগ হোৱা নাই। ফোনৰ কোনো যোগাযোগ নাই। কিন্তু যিটো মুহূৰ্তত লাগি আমাৰ মাইকীজনী ঘৰৰ পৰা ওলাই গৈছে সেই মুহূৰ্তত লাগি ফোনৰ যোগাযোগটো হৈ আছিল। যে ঘৰৰ পৰা নোহোৱা হৈ গ'ল তেতিয়াৰ পৰা আৰু ফোনটো নাইকিয়া হৈ গ'ল তেওঁলোকৰ ফোনটো। আমাৰ আৰক্ষীক জনোৱা হৈছে। 6 তাৰিখে মই লগে লগে এখানে এজাহাৰ দিছোঁ খৈৰাবাৰী থানাত। সেইমতে তেওঁলোকেও ব্যৱস্থা কৰি আছোঁ বুলি কৈ আছিল। কিন্তু আজি 3 মাহ ধৰি কোনো আমি খা খবৰ এতিয়ালৈকে নাপালোঁ। তথাপিও আপোনালোকে অনুসন্ধানত ক'ত আমি অনুসন্ধান কৰি পেলাই পাহাৰ এৰিয়া সেইটো চাইডে চাইছিলোঁ। ইফালে পৰা বহুত মানুহে যিহেতু তাতে পাম ল'বলৈ যায়, এই বৰমুকলি, বনগ্ৰুম, ৰাঙাপাৰা, ভালুপুং এনেকা সেইফালে বহুত চালোঁ আমি। প্ৰায় 45 দিন ধৰি সিহঁতৰ পিছে খেদিলোঁ। পিছত সিফালে থাকা বুলি অনুমান কৰি থাকা বুলি পেলাই কৈ আমি যাওঁ যি নাই। এতিয়া শেষৰ ফালে এটা অনুমান হয় গুৱাহাটীত থাকা বুলি পেলাই। কাৰণ তাই প্ৰথম পইচা উইড্ৰ কৰিছে ঢেকীয়াজুলি বাটাচীপুৰত 2000 টকা। তাৰপিছত সোণাপুৰত একবাৰ নিউ মাৰ্কেট গুৱাহাটী বুলি পেলাই কয় তাত একবাৰ ট্ৰাই কৰিছিল কিন্তু নোৱাৰিল। পিছত তাই পইচা উইড্ৰ কৰিছে গুৱাহাটী ডাউনটাউন মেডিকেল কমপ্লেক্সৰ ভিতৰত। মানে গুৱাহাটীতে থকা বুলি সন্দেহ কৰা? আমি সন্দেহ কৰোঁ গুৱাহাটীত থকা। ল'ৰাজনে কি কৰে? ল'ৰাজনে একো নকৰে। ইয়াতে সি বাঁহৰ বেপাৰীৰ লগত বাঁহ কাটা হাজিৰাহে কৰি ফুৰিছিল। আৰু কিবা তাৰ বেলেগ ধৰণৰ কিবা আছে নেকি? তাৰ আছে, কেছ আছে, বহুত কেছ আছে। সি যেতিয়া এটা গাড়ী কেজত পৰে, বাঁহ কাটি ফুৰোঁতে বাঁহৰ বেপাৰীৰ লগত লগ হৈ এটা গাড়ী কেজত পৰোঁতে সি পুলিচে খেদি অহাত সি পলাল। ঢুকাৰ সময়তো ল'ৰা নাই, দেউতাকৰ স্বাৰ্থৰ সময়তো ল'ৰা নাই। বহুত পিছত ল'ৰা এজনে আহি পাই পেলাই এতিয়া এইগিলা বদমাচি কাম কৰি ফুৰিছে। ল'ৰাজন তাৰমানে এক প্ৰকাৰ উদণ্ড। আৰু কি এই ক্ষেত্ৰত হেৰি কৰিব পৰা নাই, আটক কৰিব পৰা নাই। কি কয় আপুনি, কি ধৰণৰ এতিয়া চিন্তা কৰিছে? এতিয়া মই ভাবোঁ এনেকুৱা ধৰণৰ দুষ্ট চক্ৰৰ মানুহখিনিক কি ধৰণে ধৰি আনি পেলাই শাস্তি দিব পাৰে সেইটো মই বিচাৰোঁ। যদি প্ৰশাসনে যদি নোৱাৰো বুলি ক'ব লাগে। আপোনাৰ ল'ৰা ছোৱালী কোন আছে? মোৰ ল'ৰা এজনে আছে। এতিয়া বৰ্তমান তেওঁ 3য় শ্ৰেণীত। বয়স হিচাপত 7 বছৰ পাৰ হৈছে। কি কয় তেওঁ ল'ৰাটোৱে? কি কয়? ল'ৰাটোতো মাকক বিচাৰে কিন্তু অলপ দুখ পাইছে। কাৰণ ল'ৰাটোৰ 2য় শ্ৰেণীৰ বছৰীয়া পৰীক্ষা শেষ হৈছে সোমবাৰ আছিল। তেতিয়া তাৰিখটো কিমান হ'ব? যদি 6 তাৰিখ হয় সোমবাৰ, তাৰপিছত মঙলবাৰেতো কিবা আহি গ'ল, ফাকুৱা আহি গ'ল। মঙলবাৰ বুধবাৰ ফাকুৱা খেলি পেলাই বৃহস্পতিবাৰে ৰাতি ওলাই গ'ল। যদি মহিলাগৰাকী আহে 3 মাহ পিছত বা 6 মাহ পিছত তেতিয়া কি চিন্তা কৰিব আপুনি? আমি ভাবিছোঁ কমচে কম ল'ৰাজনে আৰু মাকে এটা ভাল চিন্তা চৰ্চাৰে এখন ভাল ধৰণে ভৱিষ্যতটো গঢ় লৈ উঠক, তাত আমি সহযোগ কৰিম। আমি থাকিম, মই গাৰ্জেন হিচাপে থাকিম। ক্ষমা কৰি দিব আৰু যদি কৰিম। ৰাইজেও কৰিব, চবে কৰিব। আহিলেতো আমি ভাল পাওঁ
আহক বুলি আমি আশা কৰি আছোঁ উম। নাহিলে আৰু কি কৰিম এতিয়া সেইটোৱে আমি ধৰি যিটো আছোঁ। আপোনাৰ ল'ৰাটো তাৰ তো ল'ৰাটো মোক চাই আমাৰ বিয়া লাগে কান্দা ওলাই ৰন্ধা বঢ়া কোনে কৰি দি আছে ল'ৰা ৰন্ধা বা বঢ়া দেউতাকক দেউতাকে কৰে আৰু আপুনি কৰে ময়ো কৰোঁ মাজে মাজে মই কৈ সৰু ল'ৰাটোৰ লগত থাকোঁ অ আচ্ছা। তাৰ লগতে আকৌ এই বেলেগ খোৱা যে 5 বছৰমান হৈছে হ'লেও ল'ৰাটো ফালে চালেও বিয়া লাগে কেতিয়াবা সি নহয় বাহিৰত গ'লে ময়ে হেৰি কৰোঁ ভাত পানীটো যোগাৰ কৰি দিওঁ এতিয়া যদি 3 মাহ পিছত ঘূৰি আহে আপোনালোকে ল'ব গ্ৰহণ কৰিব ছোৱালীটো গ্ৰহণ কৰিব পাৰোঁ কিন্তু অলপ খঙো উঠি আহে নালাগেও বুলি ভাবোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996